হয় হয় পাপৰি ইতিমধ্যে আপুনি কৈছে যে 5 বাজিছে এতিয়া আৰু 5 বজাৰ পিছত আৰু বৰ বেছি সময় নাই কাইলৈ পুৱা 7 বজাৰ পৰাই ভোটগ্ৰহণ ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা সামৰি পেলাই ডিফু সংসদীয় সমষ্টি গঠন কৰা হৈছে কাইলৈ যি 5টা অসমৰ সংসদীয় সমষ্টিত নিৰ্বাচন হ'ব ভোটগ্ৰহণ হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সেই 5টা সমষ্টিৰ অন্যতম ডিফু আৰু এই মুহূৰ্তত মই বৈঠালাংছু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এটা ভোট কেন্দ্ৰত উপস্থিত আছোঁ কিয়নো ইয়াত আচলতে স্কুল যদিও এখন ইয়াত দুটাকৈ ভোট কেন্দ্ৰ আছে আৰু গুৰুত্বপূৰ্ণ কথা যে মই এই মুহূৰ্তত যিসকল মহিলাৰ লগত উপস্থিত আছোঁ এইসকল মহিলাৰ দ্বাৰা আচলতে এই ভোট কেন্দ্ৰটোত কাইলৈ ভোটগ্ৰহণ গোটেই প্ৰক্ৰিয়াটো পৰিচালনা হ'ব যিটো সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু ইয়াত প্ৰায় 1400ৰ ওচৰা-ওচৰি ভোটাৰ আছে এই দুইটা ভোট কেন্দ্ৰত চাই পেলাই মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ধৰণে আগবাঢ়িছে গোটেই প্ৰস্তুতিটো কাৰণ যিহেতু আপোনালোকে মহিলাৰ দ্বাৰাই যিহেতু পৰিচালিত হ'ব গোটেই ভোট কেন্দ্ৰটো কি ধৰণৰ প্ৰস্তুতি আপোনালোকৰ প্ৰস্তুতি আমি ভালেই কৰিছোঁ আৰু অলপ আজি সোনকালে আহি পালোঁ ভাল লাগিছে সদায় বছৰ আমি মানে ৰাতি পাওঁ যে অলপ অসুবিধা হয় আজি মানে দিনত পালোঁ যে গতিকে খুব মানে ভালকৈ প্ৰিপেৰেশ্যনত আছোঁ ভালকৈ কৰিম কিমান মহিলা বিষয় আছে আপোনালোকৰ কিমানে কৰিব গোটেই কামখিনি আমাৰ পিএছত 4জনী আছে আৰু নাম্বাৰ 2 পিএছতো 4জনী আছে বাইদেউ ভোট কেন্দ্ৰটোৰ বিষয়ে অলপ কওকচোন দুটা ভোট কেন্দ্ৰ আছে বুলি জানিছোঁ কিমান ভোটাৰ আছে নাম কি কি ভোট কেন্দ্ৰ 139 ভোট কেন্দ্ৰত 899 আছে আৰু 140 ভোট কেন্দ্ৰত 525 আছে এই যে কাইলৈ আপোনালোকে গোটেই ভোট গ্ৰহণ প্ৰক্ৰিয়াটো আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিছে আপোনালোকে পৰিচালনা কৰিব কি ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে আপোনালোকক হয় আমাক 4বাৰকৈ প্ৰশিক্ষণ দিয়া হৈছে আমাক ইভিএমৰ পৰা আদি কৰি গোটেইখিনি আমাৰ প্ৰশিক্ষণ দিয়া হৈছে আজি কিমান সময়ৰ পৰা কাম কৰিছে যিহেতু প্ৰস্তুতি এইটো হয় হয় আমি এতিয়া কাম ষ্টাৰ্ট কৰিছোঁ প্ৰায় মেইনটেনেন্সখিনি ৰাতিপুৱাৰ পৰা কৰিছোঁ আমি ৰাতিপুৱা 8টা বজাৰ পৰা ওলাইছোঁ বাইদেউ কি ক'ব আপুনি কেনেকুৱা লাগিছে কাৰণ আপোনালোকৰ ওপৰতে গোটেই কাইলৈ দিনটো নিৰ্ভৰ কৰিছে গণতন্ত্ৰৰ আটাইতকৈ এটা বৃহত্তম প্ৰক্ৰিয়া তাত আপোনালোকে সুযোগ পাইছে সেৱা আগবঢ়োৱাৰ কেনেকুৱা অনুভৱ ভালে লাগিছে কৰি পেলাই এইবাৰ প্ৰথম অভিজ্ঞতা আৰম্ভ কৰিছোঁ এবাৰ নতুন জাৰ্ণি এটা আমাৰ আৰম্ভ হৈছে মই তিনিগৰাকীলৈকে শুভেচ্ছা জনাইছোঁ কাইলৈ দিনটো খুব ধুনীয়াকৈ পাৰ হৈ যাওক গতিকে পাপৰি দেখা গৈছে যে এইসকল মহিলা কৰ্মচাৰী আৰু মহিলাসকলৰ দ্বাৰা মহিলা বিষয়াসকলৰ দ্বাৰা কাইলৈ এই যিটো ভোটকেন্দ্ৰটোৰ গোটেই ভোটদান প্ৰক্ৰিয়াটো ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সম্পন্ন হ'ব পৰিচালিত হ'ব আৰু ঠিক পুৱা 7 বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে সাজু হৈ উঠিছে আৰু গোটেই যিটো ভোটকেন্দ্ৰৰ যিটো এখন স্কুল সেই স্কুল গৃহটো কিন্তু অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা এই মুহূৰ্তত দেখা গৈছে যদি গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে ডিফু সংসদীয় সমষ্টিৰ যি 3খন জিলা সেই 3খন জিলাক সামৰি যি 6টা বিধানসভা সমষ্টি সেই 6টা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু মাত্ৰ মাজত কেইঘণ্টামান সময় বাকী সঞ্জীৱ প্ৰকাশ স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহত বিশেষকৈ ডিমা হাছাওৰ সেই পৰিৱেশটো কেনেধৰণৰ তাত নিৰাপত্তা ব্যৱস্থা কেনেদৰে কটকটীয়া কৰি তোলা হৈছে সেই সন্দৰ্ভত শেহতীয়া খবৰ এইটো কথা ঠিক যে ডিফু হৈছে অসমৰ একমাত্ৰ পাৰ্বত্য সংসদীয় সমষ্টি আৰু যিহেতু পাৰ্বত্য জিলা তিনিওখনেই পাৰ্বত্য জিলা ইয়াত মোৰ সৈতে নিকেশ ৰৈ আছে আমাৰ কাৰ্বি আংলঙৰ বৈঠালাংছুৰ সাংবাদিক নিকেশ তেওঁ কিছু সময় পূৰ্বে ডিমা হাছাওৰ পৰা আহি পেলাই পাইছেহি যথেষ্ট গোটেই দিনটো কাম কৰি তেওঁ আহি পাইছেহি মই স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহৰ বিষয়ে সুধিম যিহেতু তিনিওখনেই পাৰ্বত্য জিলা কিছুদিন আগলৈকে কেইবছৰমান আগলৈকে তিনিওখন জিলাই বৰ্তমান যদিও 3খন হ'ল আগৰ 2খন জিলা আছিল অতি অশান্ত আছিল অস্থিৰ পৰিৱেশ আছিল স্পৰ্শকাতৰ আইন শৃংখলাজনিত পৰিস্থিতি নিৰাপত্তা ব্যৱস্থা এই সম্পৰ্কে অলপ আমাক আভাস দিয়ক চাওক প্ৰথমে ক'ব লাগিব যে যি আগত এই পূৰ্বৰ ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত যি বৈঠালাংছু বিধানসভা সমষ্টি আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণত বৈঠালাংছু সমষ্টিটো বিধানসভা সমষ্টিটো বিলুপ্তি ঘটাই বৰ্তমান 2টা বিধানসভা সমষ্টি কৰা হৈছে আৰু আমি বৰ্তমান য'ত থিয় হৈ আছোঁ এইটো নৱগঠিত আমৰি বিধানসভা সমষ্টি আৰু আমৰি বিধানসভা সমষ্টি আৰু ৰংখাং বিধানসভা সমষ্টি এই 2টা সমষ্টিক সামৰি আচলতে পশ্চিম কাৰ্বি আংলং জিলা যিটো ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত কিন্তু সামগ্ৰিকভাৱে যদি আপুনি নিৰাপত্তাৰ দিশটোৰ কথা কয় বা স্পৰ্শকাতৰ ভোট কেন্দ্ৰসমূহৰ কথা কয় পূৰ্বে কিছু বছৰ আগলৈকে ডিফু লোকসভাৰ সংসদীয় সমষ্টিটো ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং সামৰি গঠিত এই তিনিওটা সমষ্টিত কিন্তু অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল বিশেষকৈ নিৰ্বাচনৰ সময়ত কিন্তু যোৱা কিছু বছৰৰ পৰা যিহেতু ইয়াত পাৰ্বত্য জিলাসমূহত যিকেইটা উগ্ৰপন্থী সশস্ত্ৰ বিদ্ৰোহী গোটেই কাৰ্যকলাপ চলাই গৈছিল এই আটাইকেইটা বিদ্ৰোহী গোটেই বৰ্তমান চৰকাৰৰ সৈতে আলাপ আলোচনাত মিলিত হোৱাৰ পিছত তেওঁলোকে বিভিন্ন চুক্তি সম্পাদন কৰাৰ পিছত কিন্তু বৰ্তমান তিনিওখন জিলাৰ কিন্তু সামগ্ৰিক যি পৰিস্থিতি এয়া অত্যন্ত শান্তিপূৰ্ণ পৰিস্থিতি গতিকে পূৰ্বৰ তুলনাত কিন্তু এইবাৰ কিন্তু যি লোকসভাৰ নিৰ্বাচন ইয়াত বিশেষ কোনো ধৰণৰ আচলতে নিৰাপত্তাক লৈ পেলাই কোনো ধৰণৰ চিন্তা
কৰাৰ বিষয় নহয় আৰু নিৰাপত্তা তাৰ পিছতো কিন্তু নিৰাপত্তা বাহিনী যথেষ্ট মোতায়েন কৰা হৈছে দুৰ্গম অঞ্চলসমূহত কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত ক'ব লাগিব নিৰাপত্তাৰ দিশটোৰ পৰা যে বৰ্তমান কিন্তু ডিফু সংসদীয় সমষ্টিৰ অন্তৰ্গত 3খন জিলাৰ 6টা বিধানসভা সমষ্টি কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট শান্তিপূৰ্ণ মই বুজি পাইছোঁ নিৰাপত্তাৰ দিশটো কিন্তু যিহেতু যথেষ্ট দুৰ্গম ভোট কেন্দ্ৰ আছে কিছু সময় পূৰ্বে আমি আমাৰ টেলিভিশ্যনত স্ক্ৰীণত আমি দৰ্শকক দেখুৱাইছোঁ পাহাৰ বগাই পেলাই EVM লৈ যাব লগা হৈছে নাৱেৰে EVM লৈ যাব লগা হৈছে বিশেষকৈ ডিমা হাছাও জিলাত এই সম্পৰ্কীয় বিষয়ে অলপ কথা চাওক যি দুৰ্গম ভোট কেন্দ্ৰসমূহৰ কথা কৈছে আজি কিছু সময় পূৰ্বে আমাৰ ND24তে এটা দৃশ্য আমি ইয়াত দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে যে যিটো ডিমা হাছাও জিলাৰ যিহেতু মই ডিমা হাছাও জিলাৰ পৰা আজি আহি উপস্থিত হৈছোঁ ডিমা হাছাও জিলাত কিন্তু যে 3টা পাৰ্বত্য জিলাৰ ভিতৰত একমাত্ৰ ডিমা হাছাও জিলাতেই বৰ্তমান কিন্তু অধিক দুৰ্গম অঞ্চলত ভোট কেন্দ্ৰসমূহ আছে যিসমূহ ভোট কেন্দ্ৰত কিছু সময় পূৰ্বে আমি প্ৰত্যক্ষ কৰিছোঁ যে ITBP বা নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল কিছু ভোট কেন্দ্ৰত নাৱেৰে গৈছে কিছু ভোট কেন্দ্ৰত তেওঁলোকে ট্ৰেক্টৰেৰে গৈ তাৰ পিছত বাকীখিনি পথছোৱা ৰেল লাইনৰ মাজেৰে গৈছে বা ক'ৰবাত হয়তো দুৰ্গম পাহাৰ বগাই পেলাই তেওঁলোক গৈছে কিন্তু তাৰ তুলনাত কিন্তু পশ্চিম কাৰ্বি আংলং বা কাৰ্বি আংলঙত কিন্তু যি দুৰ্গম ভোট কেন্দ্ৰসমূহ আছিল কেইবছৰমান পূৰ্বে এয়া কিন্তু বৰ্তমান যথেষ্ট এই অঞ্চলসমূহত বাট পথ যথেষ্ট নিৰ্মাণ হৈছে আৰু এটা কথা ক'ব লাগিব যে যিহেতু যোৱা কিছুদিনৰ পৰা যথেষ্ট পশ্চিম কাৰ্বি আংলঙত বতৰো যথেষ্ট ভাল ফৰকাল গতিকে এনে বতৰ যদি এই অৱস্থাত যদি থাকে তেতিয়াহ'লে কিন্তু পশ্চিম কাৰ্বি আংলং বা কাৰ্বি আংলঙত দুৰ্গম ভোট কেন্দ্ৰ বুলিবলৈ বিশেষ একো অসুবিধা নহ'ব কিন্তু ডিমা হাছাও জিলাত কিন্তু যথেষ্ট দুৰ্গম ভোট কেন্দ্ৰ আছে ধন্যবাদ জনাইছোঁ নিকেশে কৈছে খুব ধুনীয়াকৈ পাপৰি যে হয়তো আপুনিও এই গোটেই বিষয়টো লৈ পেলাই পৰিষ্কাৰ হ'ব পাৰিছে যে কেৱল ডিমা হাছাওক বাদ দি পেলাই কিন্তু বাকী যি দুখন জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই দুখন জিলাত কিন্তু দুৰ্গম এলেকা বুলি পেলাই বা দুৰ্গম অঞ্চলৰ ভোট কেন্দ্ৰ বুলি বৰ বিশেষ কথা নাই অতি সুচাৰুৰূপে গোটেই বিষয়টো পৰিচালনা হৈছে আজি পুৱাৰ ভাগত মই ডিফুত আছিলোঁ ডিফুৰ ISBTত যিটো ষ্ট্ৰং ৰুম পতা হৈছে সেই ষ্ট্ৰং ৰুমটোৰ পৰা অতি সুচাৰুৰূপে গোটেই বিষয়টো পৰিচালনা হৈছে আৰু কাইলৈ পুৱা যিহেতু 7 বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব কিন্তু এইটো কথাও ঠিক যে সংশ্লিষ্ট ষ্ট্ৰং ৰুমসমূহৰ পৰা কিন্তু যিসমূহ দূৰণিবতীয়া ঠাই সেই দূৰণিবতীয়া ঠাইলৈ আচলতে পলিং প্ৰিজাইডিং বিষয়াসকল যোৱা নিৰাপত্তা কৰ্মীসকল যোৱা গোটেই প্ৰক্ৰিয়াটো কিন্তু কালিৰ পৰাই আৰম্ভ হৈছে বিভিন্ন গাড়ী লৈ পেলাই বা বিভিন্ন ধৰণে নিকেছে কিছু সময় পোৱাৰ দৰে ডিমা হাছাও পাৰ্বত্য জিলাৰ যিসমূহ দুৰ্গম স্থান সেইবোৰলৈ ক'ৰবাত যদি পাহাৰীয়া নদী পাৰ হৈ ক'ৰবাত খোজকাঢ়িও যাবলগীয়া হৈছে কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ তথ্য আহি পোৱা নাই যে ক'ৰবাত বিশেষ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি আৰু বতৰৰ কথা ইতিমধ্যে কৈছে আৰু বতৰ কালিলৈকে আচলতে ইয়াত কাৰ্বি আংলঙত কালিও মই বৰষুণ পাইছিলোঁ যথেষ্ট ধুমুহা বৰষুণৰ সৃষ্টি হৈছিলে কিন্তু আজি পুৱাৰে পৰা খুব ধুনীয়া ফৰকাল বতৰ গতিকে আশা কৰা হৈছে যে যিহেতু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত অসমত যি 5টা সমষ্টিত হৈছিলে 19 এপ্ৰিলত ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈছিলে তাত 75% ওপৰলৈ উঠিছিলে ভোটদানৰ হাৰ গতিকে কাইলৈও অসমৰ যি 5টা সমষ্টি ডিফু সমষ্টিকে ধৰি পেলাই আটাইকেইটা সমষ্টিত ভোটদানৰ হাৰ যথেষ্ট উন্নত হ'ব বুলি নিশ্চয় ধন্যবাদ জনাইছোঁ সঞ্জীৱ প্ৰকাশ সবিশেষ তথ্যখিনি আপুনি জনালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ